নমস্কাৰ, মই হৈছোঁ আপোনালোকৰ ডিজিটেল মিত্ৰ। আজি উত্তৰাধিকাৰীৰ সূত্ৰে কেনেদৰে নামজাৰিকৰণ কৰে তাৰ ওপৰত মই ভিডিঅ'টো দিছোঁ। আপোনালোকে প্ৰথমে উত্তৰাধিকাৰীৰ সূত্ৰে নামজাৰিকৰণ কৰিবৰ কাৰণে জমাবন্দীখন ডাউনলোড কৰি ল'ব লাগিব। জমাবন্দীখন ডাউনলোড কৰিবৰ কাৰণে জমাবন্দী আছাম বুলি চাৰ্চ কৰিব। যিটো প্ৰথম ৱেবছাইট আহিব ইয়াত ক্লিক কৰিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, মই চাৰ্কলটো চিলেক্ট কৰিব। চাৰ্কল চিলেক্ট কৰাৰ পিছত ইয়াৰ পৰা গাঁওখন চিলেক্ট কৰি দিব। গাঁওখন চিলেক্ট কৰাৰ পিছত ইয়াত আপোনাৰ প্ৰথমটো ডাক নম্বৰটো যিহেতু নাথাকে, খাজানা ৰচিদৰ মাজৰটো পট্টা নম্বৰ থাকে, পট্টা নম্বৰটোত যাব। পট্টা নম্বৰটো চিলেক্ট কৰি ইয়াত পট্টা নম্বৰটো এড কৰিব। ইয়াত কেপচাটো ফিল কৰি চেম কেপচা ফিল কৰিব। ইয়াত চাৰ্চ কৰি দিব। জমাবন্দীখন এইকাৰণে লাগিব যে যেতিয়া নামজাৰিকৰণ কৰিব এই ডাক নম্বৰখিনি আপোনালোকক দৰকাৰ হ'ব। এতিয়া জমাবন্দীখন লাগিলে আপোনালোকে ছেভ কৰি ল'ব, নহ'লে এটা টেবত খোলা ৰাখিব, অন্য এটা টেবত সেৱা সেতু বুলি চাৰ্চ কৰিব। লগ ইন আৰু ৰেজিষ্টাৰ বুলি আছে, ইয়াত লগ ইনত ক্লিক কৰিব, চিটিজেন কৰিব। চিটিজেন যদি আপোনালোকৰ ID থাকে, তেতিয়া ইয়াত ID আৰু পাছৱৰ্ড দি লগ ইন কৰিব পাৰিব, যদি নাথাকে তলত নিউ ইউজাৰ চাইন আপ ফৰ ভেৰিফিকেশ্যন যিটো আছে ইয়াত ক্লিক কৰিব। ইয়াত মোবাইল নম্বৰটো দিব। তাৰপিছত এটা OTP জেনেৰেট কৰিব ইয়াত। OTPটো ফিল কৰি দিব। ইয়াতে আপোনালোকৰ নামটো দি দিব। আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰিব, মেল ফিমেল হয়। ইয়াত দিব আপোনাৰ ডেট অফ বাৰ্থটো। এটা পাৰ্চনেল মেছেজ লিখিব পাৰে, মানে আপোনাৰ নামটো দি দিব পাৰে, কথা নাই। ইয়াত ইউজাৰ নামটো দিব, ইউজাৰ নামটো এভেইলেবিলিটিটো চেক কৰি ল'ব প্ৰথমতে। যদি এভেইলেবল থাকে তেতিয়া এভেইলেবল দেখাব, ইউজাৰ এভেইলেবল বুলি। যদি নাথাকে তেতিয়া ইয়াত অলপ চলপ চেঞ্জ কৰি দিব, তেতিয়া আহি যাব। ইয়াত এটা আপোনাৰ মনত থকা পাছৱৰ্ড দি দিব। ইয়াতো এবাৰ এইটো নাম্বাৰটো ফিল আপ কৰি একচেপ্ট কৰিব, চাইন আপত ক্লিক কৰি দিব। ইয়াত এইটো ছেভ কৰি ৰাখিব, তেতিয়া পিছত হেৰাই নাযায়। ছেভ কৰিব। এইটো গো বেক যে দেখাইছে চামথিং ৱেণ্ট ৰং, চিন্তা কৰিব নালাগে, এইটো এনেকৈ বেক কৰি দিব। আকৌ লগ ইনত ক্লিক কৰিব। এনেকৈ কিবা এটা প্ৰব্লেম দেখাব পাৰে, তথাপিতো আকৌ এবাৰ কৰি দিব। তাৰপিছত পুনৰ পাছৱৰ্ডলৈ গৈ ইয়াত ID, যিটো ID আপোনালোকে ক্ৰিয়েট কৰিছিলে, ID আৰু পাছৱৰ্ডটো মাৰিব, নহ'লে যদি ID টো পাহৰি যায়, মোবাইল নম্বৰ আৰু ইয়াত পাছৱৰ্ড দি কনচেনটো দি চাইন ইন কৰি দিব। যিহেতু ID পাছৱৰ্ড আছে, মই ID পাছৱৰ্ডটো দি খুলিছোঁ।
স্কিপ কৰি দিব। এইটো ওপৰত চাৰ্চ কৰিব মিউটেশ্যন বুলি চাৰ্চ কৰিলে একেবাৰে লাষ্টত দেখিব মিউটেশ্যন বাই ৰাইট অফ ইনহেৰিটেন্স ক্লিক কৰিব চাৰ্চ কৰি দিব এপ্লাই বুলি আহিব আকৌ এবাৰ এপ্লাই বুলি আহিব এইটো ক্লিক কৰিব গেট ষ্টাৰ্টত ক্লিক কৰি দিব যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ অ'টিপি যায় তেতিয়া এইটো আধাৰ কাৰ্ডত ক্লিক কৰিব আৰু যদি আধাৰ কাৰ্ডৰ অ'টিপি নাযায় তেতিয়া আই ডু নট হেভ আধাৰত ক্লিক কৰিব আৰু এইটো ইণ্ডিভিজুৱেল কৰি পেন নাম্বাৰটো দি দিব যদি পেন নাম্বাৰটো দিয়ে তেতিয়া আপোনালোকৰ অ'টিপি নোযোৱাকৈ হৈ যাব শুদ্ধকৈ নামটো দি দিব ইয়াত ডেট অফ বাৰ্থটো এড কৰিব ভেৰিফাই হৈ যোৱাৰ পিছত ইয়াৰ তলত পি এম কিষাণ যদি পি এম কিষাণ পায় পি এম কিষাণ ইয়েছ মাৰিব নকৈ নেক্সট কৰি দিব আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব চাৰ্কুল অফিচ চিলেক্ট কৰিব ৰুৰেল হয় নে আৰবান হয় চিলেক্ট কৰিব মোৰ যিটো ৰুৰেল দিয়া আছে গাঁওখন ইয়াৰ পৰা চিলেক্ট কৰি ল'ব এতিয়া এইটোত ক্লিক কৰিব নালাগে তলত ইয়াত ডাক নম্বৰ দৰকাৰ হ'ব আগতে যিটো ছাইড আছিলে ইয়াৰ পৰা ডাক নম্বৰটো চাই 434 ক্লিক কৰিব ইয়াত কিমান মাটি আছে আহি যাব এতিয়া ক্লিক কৰি উত্তৰাধিকাৰী সূত্ৰটো ক্লিক কৰিব নেক্সট কৰিব ইয়াত পট্টাদাৰ নামজন চিলেক্ট কৰিব যিজনৰ নামৰ পৰা তেওঁ উত্তৰাধিকাৰী কেইজনলৈ নাম উঠাব নাৰায়ণ দত্ত মোৰ এইটো যদি আগতে যিকেইজনৰ এপ্লাই কৰিব তেওঁলোকৰ নাম আছে তেতিয়া ইয়েছ দিব নহ'লে ন' কৰি দিব অসমীয়াত লিখি দিব ইয়াত প্ৰথমজনৰ নামটো আহি যাব যিজনৰ পেন কাৰ্ডটো আপুনি দিব অসমীয়াত লিখি দিব নামটো গাৰ্ডিয়ান নেমটো লিখি দিব পিতৃ মাতৃ কি হয় চিলেক্ট কৰি দিব আপোনাৰ পিতৃ এড্ৰেছটো লিখিব ছেভ কৰাৰ আগতে যদি আপোনালোকৰ দুঠাইত তিনি ঠাইত পুৰাব লগা থাকে সেই নামকেইটা ইয়াৰ পৰা কপি কৰি বৰ্ডত পেষ্ট কৰি ৰাখিব তাৰপিছত যেতিয়া এপ্লাই কৰিব এতিয়া কপি পেষ্ট কৰি দিব পাৰিব
বাৰে বাৰে লিখি নাথাকিলেও হ'ব। এইটো অসমীয়াটো লিখি থাকিবলগীয়া হয় বাৰে বাৰে। চবৰ পিছত ইয়াত ছেভ এপ্লিকেণ্টত ছেভ কৰি দিব। আৰু যদি তেওঁ উত্তৰাধিকাৰী থাকে এড মত ক্লিক কৰিব, ইয়াত ন ক্লিক কৰিব, পুনৰ এপ্লাই ঘূৰাই দিব। মই এজনৰ ফিল আপ কৰি ল'লোঁ, আৰু যিহেতু দুজনেই আছে ছেকেণ্ডজনৰ ফিল আপ কৰি ল'লোঁ। ইয়াত ছেভ কৰিলে এতিয়া দুজনৰ ছেভ হৈ যাব। ফিল আপ কৰি ইয়াত নেক্সট কৰি দিব। ইয়াত এই তিনিটা ডকুমেণ্ট আপলোড কৰিব লাগিব। প্ৰথমটো হ'ল যিজনৰ পৰা উত্তৰাধিকাৰী উঠাইছে তেওঁৰ ডেথ চাৰ্টিফিকেটখন দিব লাগিব। প্ৰথমতে ডেথ চাৰ্টিফিকেটখন আপলোড কৰিব। নেক্সট যিখন চেয়াৰিং এফিডেভিট বুলি লিখা আছে, ইয়াত আপুনি গাঁওবুঢ়াৰ পৰা উত্তৰাধিকাৰী কোন কোন হয় তেওঁলোকৰ নাম লিখাই পেলাই এখন চাৰ্টিফিকেট দি দিব। এফিডেভিট নহ'লেও হ'ব। আৰু লাষ্ট দি দিব খাজানা ৰচিদ। এই তিনিটা দিয়াৰ পিছত ইয়াত তিনিটা চেক মাৰ্ক কৰি নেক্সট কৰিব। একচেপ্ট কৰি পেলাই ফিনিছ কৰি দিব। পে'মেণ্ট কৰিবলৈ আহিব 10 টকা। পে'মেণ্ট গেটৱেত যাব, ইণ্টাৰনেট বেংকিং নকৰিব আপোনালোকে। ইয়াৰ কোনোবা এটা চিলেক্ট কৰি এগ্ৰি কৰি পে'মেণ্ট কৰি দিব। স্কেন কৰি পে'মেণ্টটো কৰি দিব। ৱেইট কৰিব কনফাৰ্ম হৈ গ'লে। ইয়াৰ ৰিচিপ্টটো ডাউনলোড কৰি ল'ব। ধন্যবাদ।